নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো গণিতৰ এটা টপিক টাইপস অফ কোৱাড্ৰিলেটাৰেল মানে অসমীয়াত যদি কওঁ চতুৰ্ভুজৰ প্ৰকাৰসমূহলৈ যোৱাৰ আগতে আমি প্ৰথম জানি লওঁ চতুৰ্ভুজ মানে কি চতুৰ্ভুজ মানে হৈছে চাৰিটা বাহুৰে আগুৰা সমতলিক বন্ধ আকৃতি মানে কি কেইটা বাহু থাকে এটা চতুৰ্ভুজ হ'বলৈ তাত কেইটা থাকিব লাগিব চাৰিটা বাহু থাকিব লাগিব আৰু সেই চাৰিটা বাহুৰে কি কৰিব লাগিব আকৃতিটো বন্ধ হিচাপে থাকিব লাগিব মানে এনেকুৱা ধৰণৰ এনেকৈ যদি চাৰিটা বাহু চাওঁ এইটো এটা এনেকৈ খোলাকৈ থাকিলে নহ'ব ইয়াতো চাৰিটা বাহু আছে এটা দুটা তিনিটা চাৰিটা এনেকৈ খালি খোলাকৈ থাকিব নোৱাৰিব সি কি হৈ থাকিব লাগিব এনেকৈ বন্ধ হিচাপে থাকিব লাগিব তেতিয়া আমি তাক কি বুলি ক'ম চতুৰ্ভুজ বুলি ক'ম এতিয়া এই চতুৰ্ভুজৰ যদি চাওঁ আমি চাৰিটা যেনেকৈ বাহু পাওঁ বুলি ক'লোঁ ঠিক তেনেকৈ তাৰ চাৰিটা কি থাকে শীৰ্ষবিন্দু থাকে আৰু চাৰিটা কোণ থাকে ইয়াত যদি মই এটা চাওঁ ABCD এটা চতুৰ্ভুজ ABCD চতুৰ্ভুজটো ইয়াত কি হৈছে চাৰিটা বাহু আছে AB BC CD আৰু DA আৰু তাৰ শীৰ্ষবিন্দু চাৰিটা আছে ABC আৰু D ঠিক একেদৰে কোণ কেইটাও একে এইটো এটা A কোণ B কোণ C কোণ আৰু D কোণ তাত কোণো কেইটা থাকে চাৰিটা থাকে আৰু এই যিকেইটা চাৰিটা কোণ থাকে যিকেইটা ভিতৰৰ ফালে যিকেইটা কোণ থাকে অন্তঃকোণ কেইটা A কোণ B কোণ C কোণ D কোণ আটাইকেইটা কোণ লগ লাগি পেলাই তাৰ কিমান হয় যোগফলটো 360 ডিগ্ৰী মানে এটা চতুৰ্ভুজৰ আটাইকেইটা অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী হয় যেনেকৈ আমি ত্ৰিভুজৰ ক্ষেত্ৰত পঢ়োতে পাইছিলোঁ ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী এটা চতুৰ্ভুজৰ ক্ষেত্ৰত যদি চাওঁ তাৰ চাৰিটা অন্তঃকোণৰ সমষ্টি হ'ব 360 ডিগ্ৰী আৰু ইয়াত আৰু দুটা কথা আমি জানি থৈ যাওঁ কৰ্ণ বুলি আমি এডাল পাওঁ কৰ্ণ কেনেকৈ পাওঁ যে এই যিটো চতুৰ্ভুজ আছে চতুৰ্ভুজটো আমি A বাহুৰ লগত A বিন্দুৰ লগত B বিন্দুটোক A যিটো শীৰ্ষবিন্দু আছে তাৰ লগত যিটো B বিন্দু এই দুটা সন্নিহিত বিন্দু বুলি কোৱা হয় মানে ইয়াৰ পৰা এনেকৈ যিটা থাকে A লগত B B লগত C C লগত D আমি আগৰ চেপ্টাৰ যেতিয়া ত্ৰিভুজৰ কথা পঢ়িছিলোঁ তাত পঢ়িছিলোঁ সন্নিহিতৰ বিষয়ে এতিয়া এই যিবোৰ সন্নিহিত বিন্দু থাকে সেই সন্নিহিত নোহোৱাকেইটাক যদি আমি সংযোগ কৰোঁ যেনেকৈ A লগত B টো সন্নিহিত হয় A লগত D টো সন্নিহিত D লগত C টো সন্নিহিত কিন্তু D টো আৰু B টো সন্নিহিত নহয় কিয় D আৰু B ৰ মাজত আৰু এটা শীৰ্ষবিন্দু আছে C এইফালেও D আৰু B ৰ মাজত আৰু এটা শীৰ্ষবিন্দু আছে A গতিকে এই সন্নিহিত নোহোৱা বিন্দু দুটাক শীৰ্ষবিন্দু দুটাক যদি আমি সংযোগ কৰোঁ তাৰপিছত যিডাল পাওঁ সেইডালক কোৱা হয় কৰ্ণবোৰ ক'ত পাওঁ যে দুটা সন্নিহিত নোহোৱা শীৰ্ষবিন্দু যদি সংযোগ কৰোঁ তেতিয়া তাৰ ফলত আমি কি পাওঁ কৰ্ণ যেনেকৈ আমি BD পাইছোঁ ঠিক একেদৰে আমি আৰু এডাল পাম ইয়াত কি পাম AC গতিকে এটা চতুৰ্ভুজৰ ক্ষেত্ৰত আমি দুডাল কি পাব পাৰোঁ কৰ্ণ পাব পাৰোঁ নেক্সট আমি এতিয়া আহিছোঁ প্ৰকাৰখিনিলে চতুৰ্ভুজৰ যিসমূহ প্ৰকাৰ আছে প্ৰথম প্ৰকাৰটো লৈছোঁ ট্ৰেপিজিয়াম কোনবোৰক কয় যে এইটো এটা চতুৰ্ভুজ আছে যিবোৰ চতুৰ্ভুজৰ এযোৰ বাহু মাত্ৰ কি হয় সমান্তৰাল হয় ইয়াত যদি চাওঁ ABCD এটা কি হৈছে এটা চতুৰ্ভুজ আছে এই চতুৰ্ভুজটোৰ AB আৰু যিডাল CD এই বাহুটো কি হৈছে সমান্তৰাল মানে কি আমি যদি চাওঁ এনেকৈ দুডাল ৰেখা যদি লওঁ বা ৰেখাখণ্ড যদি লওঁ তেতিয়া ইয়াৰ মাজৰ দূৰত্বটো এইডাল বাহুৰ পৰা এইডাললৈ এই মাজৰ যিখিনি গেপ এইটো মূৰতো সমান গেপ হ'ব লাগিব তেতিয়া আমি সেই ৰেখাডাল কি বুলি ক'ম সমান্তৰাল বুলি ক'ম মানে দুইডালৰ মাজৰ ব্যৱধান দুয়ো মূৰে সমান হ'ব লাগিব যদি এনেকুৱা হয় এইডাল সমান্তৰাল নহ'ব কিয় কাৰণ ইয়াৰ পৰা ইয়ালৈ যিটো গেপ দুইটাৰ মাজত পাৰ্থক্য আছে দুইটা বেলেগ গতিকে এইডালক আমি সমান্তৰাল বুলি ক'ব নোৱাৰোঁ কিন্তু যদি এই দুডালৰ ক্ষেত্ৰত চাওঁ এইটো আৰু এইটো যদি সমান হয় তেতিয়া আমি তাক কি বুলি ক'ম সমান্তৰাল বুলি ক'ম এতিয়া ইয়াৰ ক্ষেত্ৰত যদি চাওঁ ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰত AB আৰু CD ইয়াৰ পৰা ইয়ালৈ যিমান ডিষ্টেঞ্চ আৰু ইয়াৰ পৰা ইয়ালৈ যিমান ডিষ্টেঞ্চ দুইটা কি হয় সমান হয় গতিকে দুইটাৰ মাজৰ যিটো গেপটো যদি সমান হয় তেতিয়া আমি সেইডালক সমান্তৰাল বুলি ক'ম কিন্তু ইয়াত যদি বাকী দুটা বাহুক যদি চাওঁ AD আৰু BC তেতিয়া ইয়াৰ মাজত যেনেকৈ এইটো ইয়াৰ পৰা ইয়ালৈ যিটো মাজৰ গেপ এইটো আৰু ইয়াৰ পৰা ইয়ালৈ যিটো গেপ এইটো দুইটা সমান নহয় গতিকে আমি সেই AD আৰু BC সমান্তৰাল বুলি ক'ব নোৱাৰোঁ মাত্ৰ এটা কথা জানিলে হ'ব ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত যে যিবোৰ চতুৰ্ভুজৰ এযোৰ মাত্ৰ বাহু সমান্তৰাল হয় তাকে আমি কি বুলি কওঁ ট্ৰেপিজিয়াম বুলি কওঁ ইয়াৰ ক্ষেত্ৰত যদি সমান্তৰাল চাওঁ তেতিয়া AB আৰু CD ইয়াত AD আৰু BC কিন্তু সমান্তৰাল নহয় এই দুডালক তিৰ্যক বাহু বুলি কোৱা হয় তাৰপিছত আছে সামান্তৰিকত কি হয় যেনেকৈ আমি ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত এযোৰ সমান্তৰাল বাহু পাইছিলোঁ সামান্তৰিকত দুয়োযোৰ বাহু কি হয় মানে দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল হয় যেনেকৈ আমি যদি চাওঁ ABৰ বিপৰীতে কোন আছে CD আছে গতিকে এইডালৰ লগত এইডাল সমান্তৰাল আকৌ এই যিডাল AD আছে ADৰ লগত কি সমান্তৰাল BCডাল সমান্তৰাল মানে যিবোৰ চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল তাকে আমি কি বুলি কওঁ সামান্তৰিক বুলি কওঁ খালি দুইযোৰ হ'ব লাগিব দুইযোৰ সমান্তৰাল হ'ব লাগিব যেনেকৈ ABৰ লগত CD আৰু ADৰ লগত BC এতিয়া কেনেকৈ এইডালৰ এডাল সমান্তৰাল বুলি গম পালোঁ সমান কোন হয় যেনেকৈ ABৰ লগত CDডাল সমান আকৌ ADৰ লগত BCডাল সমান তেনেকুৱা হ'ব লাগিব আৰু এই সামান্তৰিকৰ আৰু কিছুমান ধৰ্ম আছে যে ইয়াত যদি চাওঁ ইয়াৰ মাজত যদি আমি কৰ্ণ অংকন কৰোঁ যে BD আৰু AC যদি মই মাজত যদি কৰ্ণ আঁকো এই কৰ্ণবোৰ কি হ'বলৈ হয় ইয়াত
সমানে দুভাগ হয় কৰ্ণকেইডাল যদি চাওঁ কৰ্ণকেইডাল কি হয় সমদ্বিখণ্ডিত হয় মানে এটা সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে কি এইফালৰ পৰা এডাল কৰ্ণ এনেকৈ গ'ল এইফালৰ পৰা এডাল কৰ্ণ এনেকৈ আহিলে মাজত যিটো বিন্দুত কাটিলে সেই কটা বিন্দুৱে কি কৰে এই বি ডিডালক এইফালে যিমানটো জোখত কাটিব এইফালেও সমানটো জোখতে কাটিব বোলে এইফালে বি ডিডাল এইফালে অ' বুলি মই নাম দি ল'লোঁ এইফালে যদি এডাল 3 চেণ্টিমিটাৰ হয় এইকণো 3 চেণ্টিমিটাৰ হ'ব এডাল যদি 2 চেণ্টিমিটাৰ হয় এডালো 2 চেণ্টিমিটাৰ হ'ব তেনেকৈ আমাক কি কৰে সমানে ভাগ কৰে কি কৈছোঁ এইখিনিৰ পৰা এইখিনিলৈ যদি 3 হয় এইখিনিৰ পৰা এইখিনিলৈও 3 হ'ব আকৌ এইডালে যে কাটিছে এ চি ডালত তেতিয়া সেই এৰ পৰা ইয়ালৈ যদি 2 চেণ্টিমিটাৰ হয় আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 2 চেণ্টিমিটাৰ গতিকে এইটো সামান্তৰিকৰ কৰ্ণৰ এটা ধৰ্ম যে সামান্তৰিকৰ কৰ্ণবোৰ পৰস্পৰ সমদ্বিখণ্ডিত তাৰপিছত আৰু এটা পাওঁ আমি যে ইয়াত যিবোৰ সন্নিহিত কোণ আছে আমি সন্নিহিত কোণবোৰ যদি চাওঁ এতিয়া যেনেকৈ এ কোণটোৰ লগত যদি সন্নিহিত চাওঁ তেতিয়া চি কোণটোক মই সন্নিহিত বুলি ক'ব নোৱাৰিম এ কোণৰ সন্নিহিত ডি বা বি হ'ব গতিকে এই যে এ কোণ আৰু ডি কোণ এই কোণ দুটাৰ যোগফলটো সদায় 180 ডিগ্ৰী হয় কি হয় সামান্তৰিকৰ যি দুটা সন্নিহিত কোণ আমি যদি কোনোবা দুটা সন্নিহিত কোণ ইয়াত সন্নিহিত কোণ বুলি কেইবাটাও পাম যেনেকৈ মই এৰ লগত দি লৈছোঁ এৰ লগত ঠিক একেদৰে বিও ল'ব পাৰোঁ বা বিৰ লগত চি ল'ব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ যিবোৰ সন্নিহিত কোণ থাকে এই সন্নিহিত কোণবোৰৰ যোগফলটো সদায় কিমান হয় 180 ডিগ্ৰী মানে সম্পূৰক হ'লে 180 ডিগ্ৰী হয় আৰু এটা আছে ইয়াৰ ধৰ্ম যে ইয়াৰ যিবোৰ সমান্তৰিকৰ যিবোৰ বিপৰীত কোণবোৰ সদায় সমান হয় এই কোণটো আৰু এই কোণটো এই দুটা কি হ'ব সমান হ'ব গতিকে কি পালোঁ সামান্তৰিকৰ ক্ষেত্ৰত সামান্তৰিকৰ যদি ধৰ্মবোৰ চাওঁ যে ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু বিপৰীত বাহুবোৰ কি সমান্তৰাল 2 নম্বৰত পালোঁ ইয়াৰ যিবোৰ সন্নিহিত কোণ আছে সন্নিহিত কোণবোৰ যদি যোগ কৰোঁ যেনেকৈ এইটোৰ লগত যদি এইটো যোগ কৰোঁ বা এইটোৰ লগত যদি এইটো যোগ কৰোঁ তেতিয়া কিমান হয় 180 ডিগ্ৰী হয় আৰু কৰ্ণৰ ক্ষেত্ৰত পাইছিলোঁ যে দুইডাল কৰ্ণ পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু বিপৰীত কোণৰ ক্ষেত্ৰত চালে বিপৰীত কোণবোৰ কি হয় সামান্তৰিকৰ সমান হয় তাৰপিছত আহিলে আয়তলে আয়তটো কি হয় এক প্ৰকাৰ সামান্তৰিক হয় মাত্ৰ ইয়াত কি হয় ইয়াতো বিপৰীত বাহুযোৰ দুইযোৰ বিপৰীত বাহু কি হয় সমান্তৰাল হ'ব লাগিব আৰু সমান হ'ব লাগিব যেনেকৈ এ বিৰ লগত ইয়াত চি ডি সমান আয়তৰ ক্ষেত্ৰত কি কৈছোঁ যে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু লগতে এটা চৰ্ত আছে এটা কোণ হ'লেও কি হ'ব লাগিব প্ৰতিটো কোণ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যেনেকৈ ইয়াত এ বিৰ লগত চি ডিডাল সমান্তৰাল আকৌ এ বি চি ডিয়ে সমানো আকৌ এ ডি আৰু বি চি কি হৈছে সেইডাল সমান্তৰালো এডাল কি সমান্তৰাল ইয়াৰ পৰা ইয়ালৈ যিমানটো গেপ ইয়াৰ পৰা ইয়ালৈ সিমানটো গেপতে আছে গতিকে মাজৰ ব্যৱধানটো কি হৈছে সমান গতিকে এই দুডালো সমান্তৰাল আকৌ এই দুডাল সমানো হয় সেইটোকে কৈছোঁ যে দুইডাল সমানো হ'ব লাগিব সমান্তৰাল হ'ব লাগিব আৰু এটা কি ইয়াৰ প্ৰতিটো কোণ কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া আমি তাক আয়ত বুলি ক'ম আয়তটো এটা কি হ'ব পাৰে সামান্তৰিক হ'ব পাৰে আয়তটো এটা কি হয় সামান্তৰিকেই হয় মাত্ৰ তাত এটাই পাৰ্থক্য আছে যে তাৰ প্ৰতিটো কোণৰ মান কিমান 90 ডিগ্ৰী তাৰপিছত আহিলে ৰম্বাছটোৰ ক্ষেত্ৰত কি হয় ৰম্বাছটো এক প্ৰকাৰৰ সামান্তৰিক বুলি আমি ক'ব পাৰোঁ কিয় কাৰণ ৰম্বাছৰো এই যিবোৰ বিপৰীত বাহু থাকে সেই বিপৰীত বাহুবোৰ সমান আৰু কি হয় সমান্তৰাল ইয়াৰ খালি এটা কথা আছে যে আয়তৰ ক্ষেত্ৰতো ইয়াৰ একেই কিন্তু ইয়াৰ আটাইকেইটা বাহু সমান হয় আয়তটো আটাইকেইটা বাহু সমান হ'বলৈ বুলি কথা নাই কিন্তু ৰম্বাছটোৰ আটাইকেইটা চাৰিওটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব আৰু সমান্তৰাল হ'ব লাগিব ইয়াত মাত্ৰ প্ৰতিটো কোণ 90 ডিগ্ৰী কথাটো নাহে আৰু সেই সামান্তৰিকৰ যিটোৰ ক্ষেত্ৰত প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব আৰু আটাইকেইটা বাহু সমান হ'ব লাগিব বা আটাইকেইটা বাহু সমান্তৰাল হ'ব লাগিব সেইটোক আমি কি বুলি ক'ম বৰ্গ বুলি ক'ম এতিয়া ইয়াৰ বৰ্গ ক্ষেত্ৰত যদি চাওঁ ইয়াত কি হ'ব লাগিব আটাইকেইটা বাহু সমান হ'ব লাগিব ৰম্বাছৰো একে আটাইকেইটা বাহু সমান হ'ব লাগিব মাত্ৰ পাৰ্থক্যটো কি যে বৰ্গৰ প্ৰতিটো কোণ কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আৰু আয়তৰ ক্ষেত্ৰত আৰু ৰম্বাছৰ ক্ষেত্ৰত পাৰ্থক্যটো কি আয়তৰো আটাইকেইটা বাহু সমান্তৰাল হ'বলৈ আটাইকেইটা বাহু সমান হ'বলৈ বুলি কথা নাই আৰু প্ৰতিটো কোণ খালি তাৰ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব কিন্তু ৰম্বাছৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হ'বলৈ বুলি কথা নাই আটাইকেইটা বাহু মাত্ৰ কি হ'ব লাগিব সমান হ'ব লাগিব আৰু আটাইকেইটা বাহু বিপৰীত বাহুবোৰ কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব এতিয়া ইয়াৰ যদি আমি আটাইকেইটা আৰু এক প্ৰকাৰ আমি চতুৰ্ভুজ পাওঁ চিলাটো কি হয় ইয়াৰ এই বাহুৰ লগত যেনেকৈ এইটো বাহু সমান আকৌ এইটোৰ লগত এইটো সমান গতিকে তেনেকুৱা ধৰণৰ যিবোৰ চিত্ৰ বা আকৃতি পাওঁ সেইবোৰ আমি কি বুলি কওঁ চিলা বুলি কওঁ ইয়াত আমি চিলাটো বিশেষভাৱে পঢ়িব নালাগে বাকী যিখিনি আছে আমি এইখিনিহে বেছি ইম্পৰ্টেণ্ট ট্ৰেপিজিয়াম সামান্তৰিক আয়ত ৰম্বাছ আৰু বৰ্গ আৰু কৰ্ণৰ ফালৰ পৰাও যদি চাই থৈ যাওঁ কৰ্ণৰ ফালৰ পৰা আমি ইয়াত কিছুমান পাওঁ যে এই যিটো আয়তৰ ক্ষেত্ৰত যদি চাওঁ আয়তৰ যিবোৰ কৰ্ণ এই আয়তৰ কৰ্ণ দুডাল সদায় কি হয় সমান হয় আয়তৰ যিডাল কৰ্ণ দুডাল কি হয় সদায় সমান হয় আৰু ইহঁতো কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু লম্ব সমদ্বিখণ্ডিত হয় মানে ইয়াত যিটা কোণ হ'ব সেইটা কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে ই লম্বভাৱে সমদ্বিখণ্ডিত হ'ব আৰু ইয়াৰ কৰ্ণ দুডাল সমান মাত্ৰ এটা মনে খেলিব কৰ্ণ দুডাল সমান বুলি আৰু ৰম্বাছৰ ক্ষেত্ৰত যদি চাওঁ ৰম্বাছৰ ক্ষেত্ৰতো একেই ইয়াৰ যিকেইডাল কৰ্ণ থাকে সেই কৰ্ণকেইডালে এইটো বিন্দুত ধৰিলোঁ কাটিলে অ' বিন্দুত গতিকে এইফালৰ পৰা অহা যিডাল কৰ্ণ ইয়াৰ লগত যিটো কোণ কৰিব সি কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু ইও কি কৰিব
এই বি ডি যিডাল কৰ্ণ আছে বি ডি কৰ্ণডালে এ চি কৰ্ণডালক সমানে দুভাগ কৰিব এইফালে যদি ইয়াৰ পৰা এলে যদি 2 হয় ইয়াৰ পৰা এলো কিমান হ'ব 2 হ'ব আকৌ এইফালে যেতিয়া 2 হ'ব এইফালেও কি হ'ব 2 হ'ব ঠিক তেনেধৰণে মানে লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে ইয়াৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় বৰ্গৰ ক্ষেত্ৰতো একে ইয়াতো কি হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় যেনেকৈ ইয়াত এইটো কোণ হৈছে এইটো কিমান 90 ডিগ্ৰী সেইকাৰণে লম্ব বুলি হয় আৰু সমদ্বিখণ্ডক বুলি কিয় কয় যে এ চি ডালে বি ডি ডালক সমানে সমানে দুভাগ কৰিছে এইফালে যিটো দূৰত্ব ইয়াৰ পৰা ইয়ালে এইফালৰ পৰা ইয়াৰ পৰা ইয়ালেও সমান দূৰত্ব হ'ব ইয়াৰ পৰা ইয়ালে যিমান দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালেও সমান দৈৰ্ঘ্য হ'ব গতিকে তেনেকৈ ধৰণে পাওঁ এতিয়া এইখিনিকে যদি আমি এটা সহজকৈ যদি বুজিব চাওঁ এইটো সহায়ত চাব পাৰোঁ যে ইয়াত আমাক কেতিয়াবা কিছুমান প্ৰশ্ন সুধিব পাৰে যে এটা আয়ত সামান্তৰিক হ'ব পাৰে নে এটা আয়ত কি হ'ব পাৰে সামান্তৰিক হ'ব পাৰে কিহৰ কাৰণে যে আয়তটোৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় আৰু বিপৰীত বাহুবোৰ সমান হয় গতিকে এটা সামান্তৰিক হ'ব পাৰে ৰম্বাসটো এটা সামান্তৰিক হ'ব পাৰে কিয় তাৰ বিপৰীত বাহুবোৰ কি সমান্তৰাল আৰু সমান সেইটো হ'ব পাৰে বৰ্গটো এটা কি হ'ব পাৰে সামান্তৰিক হ'ব পাৰে কিন্তু ট্ৰেপিজিয়াম এটা সামান্তৰিক নহ'ব পাৰে কিয় তাৰ কাৰণ এযোৰ বিপৰীত বাহুহে সমান্তৰাল হয় দ্বিতীয়যোৰ বাহু সমান্তৰাল নহয় এই গোটেইখিনিকে আমি যদি শৰ্টকৈ এনেকৈ চাওঁ যে এটা চতুৰ্ভুজক যদি এযোৰ সমান্তৰাল বাহু থাকে এটা চতুৰ্ভুজৰ যদি এযোৰ সমান্তৰাল বাহু থাকে তেতিয়া তাক কোৱা হয় কি বুলি ট্ৰেপিজিয়াম বুলি এই ছবিটো চালে আমি সেই গোটেই ওপৰত কোৱা কথাখিনি আমি ইয়াত বুজি পাই যাম এটা চতুৰ্ভুজৰ যদি এযোৰ সমান্তৰাল বাহু থাকে তাক কোৱা হয় ট্ৰেপিজিয়াম আৰু এযোৰ সমান্তৰাল হোৱাৰ উপৰিও আনযোৰ যদি সমান্তৰাল হৈ যায় তেতিয়া তাক কি বুলি ক'ম সামান্তৰিক যেনেকৈ আমি ইয়াত পাইছিলোঁ এযোৰ সমান্তৰাল ইয়াত কিন্তু কি হয় দুয়োযোৰ সমান্তৰাল তেতিয়া আমি তাক কি ক'ম সামান্তৰিক আৰু সামান্তৰিক যিবোৰৰ এটা কোণ 90 ডিগ্ৰী হয় মানে প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব তাক আমি কি বুলি ক'ম আয়ত বুলি ক'ম যেনেকৈ এইটো পাইছোঁ এইটো 90 ডিগ্ৰী আছিলে এটা কোণ গতিকে এইটো হ'ব এটা কি আয়ত আৰু সামান্তৰিকবোৰ যদি চাৰিওটা বাহু যদি সমান হয় তেতিয়া তাক আমি কি বুলি ক'ম ৰম্বাস যেনেকৈ এইটো এটা সামান্তৰিকে হয় তাৰ কিন্তু আটাইকেইটা বাহু কি হয় সমান হয় আকৌ আয়ত এটাৰ যদি চাৰিটা বাহু সমান হৈ যায় এইটো আয়ত আছিলে তাৰ যদি চাৰিটা বাহুৱে যদি সমান হয় তেতিয়া আমি তাক কি বুলি ক'ম বৰ্গ বুলি ক'ম সেইকাৰণে লিখা আছে আয়ত এটাৰ যদি চাৰিটা বাহু সমান হয় তেতিয়া সি কি হ'ব বৰ্গ গতিকে বৰ্গ এটা কি হ'ব পাৰে আয়ত হ'ব পাৰে আৰু নেক্সট যদি ৰম্বাসৰ ক্ষেত্ৰত যদি চাওঁ ৰম্বাসৰ ক্ষেত্ৰতো একে এই যিটো ৰম্বাস আছে ৰম্বাসৰ যদি প্ৰতিটো কোণ যদি 90 ডিগ্ৰী হ'বলৈ হয় তেতিয়া সি কি হ'ব এটা বৰ্গ হ'ব গতিকে এনেকৈ ধৰণে আমি বস্তুখিনি মনত ৰাখিব লাগিব এইখিনিতে আমি আৰু এটা কথা জানি থৈ যাওঁ এই যিসমূহ চতুৰ্ভুজ আছে চতুৰ্ভুজসমূহ কিহৰ ভিতৰতে পৰে বহুভুজৰ ভিতৰত পৰে বহুভুজবোৰক আকৌ দুটা ভাগত ভাগ কৰা হয় উত্তল বহুভুজ আৰু অৱতল বহুভুজ বুলি দুটা ভাগত ভাগ কৰা হয় এতিয়া উত্তল মানে কোনবোৰ আমি এনেকুৱা ধৰণৰ যিবোৰ পাওঁ বাহিৰলৈ যিবোৰ শীৰ্ষবিন্দুবোৰ বাহিৰলৈ ওলোৱা হয় এনেধৰণে আছে ভিতৰলৈ সোমোৱা নহয় এনেকুৱাবোৰক আমি কি বুলি কওঁ উত্তল বহুভুজ বুলি কওঁ যেনেকৈ এইটো এটা কিন্তু এনেকৈ ধৰণে যেতিয়া কি হ'ব কোনো এটা শীৰ্ষবিন্দু ভিতৰলৈ এনেদৰে সোমোৱা হ'ব তেতিয়া আমি এইবোৰক কি বুলি ক'ম অৱতল বহুভুজ বুলি ক'ম এনেকুৱা ধৰণৰবোৰ কি দেখিবলৈ এনেকুৱাবোৰ হ'লে অৱতল আৰু এনেকুৱাবোৰক আমি কি বুলি কওঁ উত্তল বহুভুজ বুলি কওঁ ইয়াৰ ক্ষেত্ৰত মই যেটো চতুৰ্ভুজ লৈছোঁ গতিকে চতুৰ্ভুজকে আঁকিছোঁ আটাইকেইটা এইটো হ'ব এইকেইটা হ'ব উত্তল চতুৰ্ভুজ এইটো হ'ব অৱতল চতুৰ্ভুজ এতিয়া উত্তল চতুৰ্ভুজৰ ক্ষেত্ৰত কি হয় কৰ্ণকেইডাল সদায় তাৰ কোনফালে যায় ভিতৰ ফালেদি যায় মানে চতুৰ্ভুজটোৰ ভিতৰ ফালে এইটো ইয়াত আছে এইডালো যদি আমি আঁকো তেতিয়া ইয়াতে যাব কিন্তু যেতিয়া অৱতল চতুৰ্ভুজৰ ক্ষেত্ৰত চাওঁ তেতিয়া তাৰ কৰ্ণকেইডাল কি হ'ব লাগিব এডাল কৰ্ণ সদায় বাহিৰ ফালেদি যায় মনত ৰাখিব লাগিব যে আমি কেনেকৈ যেনেকৈ এ বি চি ডি এতিয়া সন্নিহিত নোহোৱা যদি চাওঁ এতিয়া সন্নিহিত নহয় কোনটো বিৰ লগত চিটো সন্নিহিত হয় বিৰ লগত ডিটো কিন্তু সন্নিহিত নহয় ইয়াক যদি মই সংযোগ কৰি এডাল কি পাম কৰ্ণ পাম গতিকে অৱতল বহুভুজৰ ক্ষেত্ৰত কি পোৱা যায় এডাল কৰ্ণ এনেদৰে পোৱা যায় যিডাল বাহিৰ ফালেদি যায় চতুৰ্ভুজটোৰ বাহিৰ ফালে যায় সেই কথাটো আমি খালি মনত ৰাখিব লাগিব এতিয়া আমি ইয়াৰ বহুভুজৰ লগত সম্বন্ধ থকা কিছুমান কুৱেশ্যন লৈ আহিছোঁ প্ৰথম কুৱেশ্যনটো লৈছোঁ তলৰ সামান্তৰিকটোৰ ডি বি আৰু চি কোণৰ মান হ'ব মানে ইয়াত এটা সামান্তৰিক দিয়া আছে সামান্তৰিকটোৰ আমাৰ এটা কোণৰ মান দিয়া আছে 80 ডিগ্ৰী এই কোণটো যিটো আছে বাকি ডি বি চি এই কোণকেইটাৰ মানকেইটা কিমান হ'ব সুধিছে এতিয়া আমি যদি ইয়াত যদি চাওঁ এই কোণটো কিমান আছে 80 ডিগ্ৰী আছে আৰু এটা কি বুলি কৈছে সামান্তৰিক বুলি কৈছে এতিয়া এই কোণটো যদি 80 ডিগ্ৰী হয় এই সামান্তৰিকটোৰ বিপৰীত কোণটো কিমান হ'ব 80 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণবোৰ সমান গতিকে আমি চি কোণটো গম পালোই কিমান এই চি কোণটো হৈ যাব 80 ডিগ্ৰী তাৰপিছত বি কোণটো যদি চাওঁ বি কোণটো কিমান হ'ব এইটো যদি 80 হয় আৰু এই দুইটা মিলি পেলাই কি হয় এই দুটা আমাৰ সন্নিহিত কোণ গতিকে এই সন্নিহিত কোণটোৰ যোগফল কিমান 180 গতিকে এইটো যদি 80 ডিগ্ৰী হ'বলৈ হয় সেইটো কিমান হ'ব লাগিব 100 ডিগ্ৰী হ'ব লাগিব 180 যোগ কৰিলে 180 ডিগ্ৰী হ'ব গতিকে আমি বিটো গম পাম কিমান 100 ডিগ্ৰী আৰু এইটো 100 ডিগ্ৰী হ'লে তাৰ বিপৰীতটো কিমান হ'ব 100 ডিগ্ৰী হ'ব গতিকে কোণকেইটা কিমান হ'ব ডিটো হ'ব 100 বিটো হ'ব 100 আৰু চিটো হ'ব 80 গতিকে এইটো হ'ব 100 ডিগ্ৰী আৰু 80 ডিগ্ৰী ইয়াৰ বা আমাক কেতিয়াবা এনেকৈ তিনিটা নিদি পেলাই তাৰপৰা যিকোনো এটাও উলিয়াব পাৰে বোলে চি কোণৰ মান উলিয়াব বোলে ডি কোণৰ মান উলিয়াব বোলে বি কোণৰ মান উলিয়াব তেনেকৈ আমাক দিব পাৰে কিন্তু চাওঁতে আমি এনেধৰণে চাব লাগিব সামান্তৰিকৰ যিটো কোণৰ ধৰ্ম আছিলে তাৰ ফালৰ পৰা তাৰপিছত দ্বিতীয় প্ৰশ্নটো আছে তলৰ সামান্তৰিকটোত এ মান হ'ব এতিয়া ইয়াত আমাক এটা সামান্তৰিক দিয়া আছে সামান্তৰিকটোত দুডাল কৰ্ণ দিয়া আছে এডাল এ চি এডাল বি ডি ইয়াত কি কৈছে
এৰ মানটো উলিয়াব লাগে এনেকৈ কৰ্ণডালত দিয়া আছে এইখিনি পাই এইখিনি ভিতৰত এইটো টুৱাইছ এ বুলি দিয়া আছে আৰু এইখিনি পাই এইখন আমাক কি বুলি আছে 14 বুলি দিয়া আছে এতিয়া আমি সামান্তৰিকৰ ক্ষেত্ৰত পঢ়িছিলোঁ যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে কি সমানে দুভাগ হয় গতিকে সমানে যেহেতু দুভাগ হয় ইয়াত আছিলে এ চিডাল কৰ্ণ এইডাল আছিলে কৰ্ণডাল এ চি তাক সেই ডি বিডালে সমানে দুভাগ কৰিছে কি কৈছে ডি বিডালে সমানে দুভাগ কৰিছে গতিকে এইফালৰ সাইডটো আৰু এইফালৰ সাইডটো কি হ'ব সমান হ'ব মানে ইয়াত টুৱাইছ এ ইকুৱেল টু আমি কি বুলি লিখিব পাৰোঁ টুৱাইছ এ ইকুৱেল টু 14 কিয় কাৰণ এই সমানে যেতিয়া দুভাগ কৰোঁ ইফালৰ টুকুৰটো এইফালৰ টুকুৰটো সমান হ'ব গতিকে 2a ইকুৱেল টু 14 এনেকৈ লিখিলোঁ আমাক a মান উলিয়াব কৈছে গতিকে a ইকুৱেল টু এইফালে 2 টো পুৰণা আছে ইফালে যদি হৰণ কৰি দিওঁ 14 ডিভাইডেড বাই 2 ইকুৱেল টু 7 গতিকে এনসাৰটো হ'ব কিমান 7 সেন্টিমিটাৰ এনেকৈ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমি কৰিব লাগিব নেক্সট আমি দুটা কুৱেশ্যন লৈছোঁ প্ৰথম কুৱেশ্যনটো আছে এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ অনুপাত 5:4 হ'লে তলৰ চিটত a আৰু b মান হ'ব এটা কি কৈছে যে এটা এটা সামান্তৰিক এই সামান্তৰিকটোৰ দুটা সন্নিহিত কোণ দুটাৰ অনুপাতটো 5:4 এতিয়া তাৰ পৰা আমাক a আৰু b মান মানে a মান আৰু b মান উলিয়াব কৈছে a আৰু b মান উলিয়ালে কি হ'ব a আৰু a b মানৰ কাৰণে একেটাই হ'ব কাৰণ a বিপৰীত কোণবোৰ কি সামান্তৰিকৰ সমান হয় a কোণ উলিয়ালে এটো হ'ব আৰু a b কোণটোৰ কাৰণে উলিয়ালে এটো হ'ব দুইটা সমান হ'ব গতিকে আমি যিকোনো এটা ইয়াৰে যিকোনো এটা a যিকোনো এটা b উলিয়ালে হ'ব এতিয়া আমাক কৈছে কি যে সন্নিহিত কোণ দুটাৰ অনুপাত 5:4 বুলি ক'লে আমি ধৰি ল'ম 5x আৰু 4x বুলি ধৰি ল'ম কি বুলি ধৰিলাম 5x আৰু 4x আগতে আমি ত্ৰিভুজৰ অংক কৰোঁতে তাতো তেনেকৈ কৰিছোঁ এতিয়া ইয়াৰ যেটো সন্নিহিত কোণ বুলি ক'লে আমি দেখিছোঁ যে ইয়াত a লগত b সন্নিহিত আকৌ ইফালে যদি চাওঁ a লগত b সন্নিহিত গতিকে এই যেটা সন্নিহিত কোণ আমি পাইছিলোঁ সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী গতিকে এই কোণ দুটা যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 180 ডিগ্ৰী হ'ব মানে কি আমাৰ সন্নিহিত কোণ দুটাৰ অনুপাত বুলি ক'লে 5x আৰু 4x ইয়াত যেটো সন্নিহিত বুলি কৈয়ে দিছে গতিকে এই দুটা যদি আমি যোগ কৰোঁ যোগ কৰিলে কিমান হ'ব তাৰ যোগফলটো হ'ব 180 ডিগ্ৰী কিহৰ কাৰণে যে 5:4 বুলি ক'লে আমি ধৰি ল'লোঁ 5x আৰু 4x বুলি ধৰিলোঁ কোণ দুটা আৰু সিহঁতা সন্নিহিত বুলি কৈছে গতিকে সন্নিহিত বুলি ক'লে দুইটা যোগ কৰিলে তাৰ যোগফলটো কিমান 180 ডিগ্ৰী গতিকে 5x + 4x = 180 ডিগ্ৰী এতিয়া ইয়াৰ পৰা যদি x ৰ ভ্যালুটো উলিয়াব যাওঁ 5x + 4x মানে হ'ল 9x = হৈ গ'ল 180 ডিগ্ৰী x ৰ ভ্যালুটো এফালে ৰাখিলে কিমান হ'ব 180 ডিভাইডেড বাই এফালে 9 টো ইনটু হৈ আছে ইফালে গ'লে ডিভাইড হ'ব 180 যদি 9 এ ডিভাইড কৰোঁ তেতিয়া কিমান হ'ব 20 ডিগ্ৰী এতিয়া x ৰ ভ্যালু যে 20 ডিগ্ৰী পালো সেই x টোকে সেই 20 ডিগ্ৰীটো আমি ইয়াত বহাই দিম মানে 5x মানেনো কিমান হ'ব 5 * x মানে 20 = 100 ডিগ্ৰী গতিকে এটা গুণ গম পালো কিমান 100 ডিগ্ৰী আনটো কিমান হ'ব 4x গতিকে 4 * x মানে কিমান 20 গতিকে 20 ডিগ্ৰীটো ইয়াত বহাই দিলো 80 ডিগ্ৰী গতিকে এটা গুণ হ'ব 80 ডিগ্ৰী এটা হ'ব 100 ডিগ্ৰী আমি ইয়াৰে যিকোনো এটা এটোকে মই ধৰিলো কি বুলি 100 বুলি ধৰিলো প্ৰথম যেটো a বুলি কৈছে গতিকে সেটো কি হ'ব 100 ডিগ্ৰী হ'ব আৰু b টো হ'ব কিমান 80 ডিগ্ৰী গতিকে আমাৰ a আৰু b গুণৰ মান ধৰিছিলে গতিকে 100 ডিগ্ৰী আৰু কি হ'ব 80 ডিগ্ৰীটো হ'ব ইয়াৰ এনসাৰ তাৰপিছত আছে তলৰ চিটত a মান হ'ব এই আমাক ছবি এটা দি আছে ইয়াত চিত্ৰটোত a মানটো উলিয়াব কৈছে a কোণৰ মানটো এতিয়া ইয়াত যদি চাওঁ আমি a কোণ যদি এনেকৈ চাই দিওঁ বলে ইফালে 80 ডিগ্ৰী আছে তাৰ বিপৰীতটো 80 ডিগ্ৰী হৈ যাব তেনেকুৱা নহয় হেতু কেৱল সামান্তৰিকৰ ক্ষেত্ৰতে হয় এটো কিন্তু সামান্তৰিক নহয় কাৰণ ইয়াত কি আছে এটা ইয়াৰ বিপৰীত ভাৱে সমান্তৰাল নহয় গতিকে যদি ফটককে এটো লিখি দিও যে এটো 80 ডিগ্ৰী আছে এটো 80 ডিগ্ৰী হৈ যাব আমি আগত যেনেকৈ কৈছিল কুৱেশ্যন সামান্তৰিকৰ কুৱেশ্যন তেনেকুৱা নহব যেহেতু এটো সামান্তৰিক নহয় ইয়াৰ বিপৰীত কোণবোৰ সমান নহয় গতিকে আমি ইয়াত কোনটো খয়াত কৰিব লাগিব আমি দেখিছো ই এটা কি হয় চতুৰ্ভুজ আৰু চতুৰ্ভুজ আমাৰ তিনটা কোণৰ মান দি থৈছে এটা কোণৰ মান উলিয়াব লাগে যেতিয়া চতুৰ্ভুজটা তিনিটা কোণৰ মান দি থোৱা থাকে এটা কোণৰ মান উলিয়াব লাগে তেতিয়া আমি কি কৰিম এই কোণকিটা আটাইটা যোগ কৰি তাক 360 পৰা বিয়োগ কৰি দিম যেহেতু এটা চতুৰ্ভুজ 360 ডিগ্ৰী থাকে 360 পৰা আমি আটাইটা বিয়োগ কৰিলে হ'ব কেনে কৰিম মানে এনেকেও লিখিব পাৰো যে 110 যোগ মানে আমি কি পাইছিলো যে এটা চতুৰ্ভুজ আটাইটা কোণৰ সমষ্টি 360 গতিকে আমি লিখিব পাৰিম কি 110 যোগ 80 যোগ 75 যোগ a ইকুৱেল কিমান 360 এনেকৈ লিখিব পাৰোঁ আটাইটা কোণ যোগ কৰিলে 360 ডিগ্ৰী এইটা যদি যোগ কৰি দিওঁ 110 যোগ 80 190 লগত যদি 75 যোগ কৰোঁ 5 19 7 26 গতিকে এটো কিমান হ'ব 265 ডিগ্ৰী প্লাস a ইকুৱেল 360 ডিগ্ৰী a মানটো উলিয়াব লাগে এটো ইফালে ৰাখি দিলো 360 ডিগ্ৰীৰ পৰা 265 ডিগ্ৰীটো মাইনাস কৰিলো এটো কিমান পাম ইয়াৰ পৰা 10 5 গ'ল 5 35 35 পৰা 26 গ'ল 9 মানে কিমান হ'ব 95 ডিগ্ৰী গতিকে এনসাৰটো হ'ব 95 ডিগ্ৰী আমি এনেকৈ কৰিব লাগিব আমি নেক্সট দুটা আৰু কোৱেশ্যন লৈছো প্ৰথমটো আছে abcd সামান্তৰিকৰ ac আৰু bd কৰ্ণ a যদি 37 ডিগ্ৰী আৰু abc এংগল abc 120 ডিগ্ৰী তেন্তে b মান হ'ব কি কৈছে ইয়াত আমাক abcd এটা সামান্তৰিক বুলি কৈছে সামান্তৰিকটোৰ ac আৰু bd দুডাল কৰ্ণ আছে আৰু ইয়াত a যেটো a কোণ আছে a কোণটোৰ মানটো কিমান 37 ডিগ্ৰী বুলি কৈছে আৰু এংগল abc বুলি কয় আমি কি বুজিম abc মাজত কোণ আছে b টো আছে গতিকে b কোণৰ মান কিমান 120 ডিগ্ৰী এই মাজত থকাটোক বুজায় গতিকে এটো কিমান আছে গুটেটো 120 ডিগ্ৰী কিয় গুটেটো কাৰণ abc এনেকৈ কৈছে গতিকে গুটে কোণটো সোমাই আছে তাত আধা নহয় গতিকে কোণটোৱে 120 ডিগ্ৰী
আৰু বিৰ মান উলিয়াব লাগে এই বি কোণটোৰ মান উলিয়াব লাগে এইটো আমি কেনেকৈ উলিয়াম আমাৰ ইয়াত যদি চাওঁ ই কি কৈছে ই এটা সামান্তৰিক বুলি কৈছে গতিকে সামান্তৰিকৰ ক্ষেত্ৰত যদি চাওঁ কি হ'ব এই গোটেই কোণটো কি ক'লো এই গোটেই কোণটো কি হ'ব এই কোণটোৰ সৈতে সমান হ'ব মানে এ ডি চি কোণটো বি কোণটোৰ সৈতে সমান ইয়াত যদি চাওঁ এংগল এ ডি চি ইজ ইকুৱেল টু এংগল এ বি চি এ ডি চি এইটো এই গোটেই কোণটো ধৰিছোঁ ইয়াত এ বি চি তাৰ সৈতে সমান কিয় সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান কাৰণে তাৰপিছত এ ডি চিটোকে আকৌ ভাগ হৈ আছে এই এ ডি চি কোণটোকে এইডালে ভাগ কৰি ৰাখিছে এটা এ এটা বি গতিকে ইয়াক যদি মই ভাঙি দিওঁ এ আৰু বি দুইটা লগ লাগি পেলাই কি হৈছে এ ডি চি কোণ হৈছে এ পাৰ্টটো আৰু এ পাৰ্টটো দুইটা লগ হৈ পেলাইহে গোটেই কোণটো হৈছে গতিকে এ প্লাছ বি বুলি লিখিলোঁ ইজুকেলি কিমান এ বি চি মানটো আমাক দিয়া আছে 120 ডিগ্ৰী এ কোণৰ মান দিয়া আছে 37 ডিগ্ৰী গতিকে এ জেগাত 37 লিখি দিলোঁ বিটো এইফালে ৰাখি ইফালে 120 বি মান উলিয়াব লাগে বিটো এইফালে ৰাখি দিলোঁ 120 মাইনাছ 37 কিয় মাইনাছ হ'ল এইফালে প্লাছ হৈ আছে ইফালে গ'লে মাইনাছ হ'ব এইটো যদি মাইনাছ কৰি দিওঁ ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 10 হ'ল 10 7 গ'ল 3 11 3 গ'ল 8 গতিকে এইটো হ'ব কিমান 83 ডিগ্ৰী গতিকে এনচাৰটো হ'ব 83 ডিগ্ৰী আমাৰ ইয়াত বি কোণৰ মান 83 নেক্সট আছে এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 36 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ বাহুৰ দিশ হ'ব কি কৈছে আমাক এটা বৰ্গ আছে এইটো মই ধৰিলোঁ বৰ্গ ইয়াৰ আটাইটা বাহুৰ যোগফল কিমান 36 এটো আটাইটা যদি যোগ কৰোঁ তাৰ যোগফলটো হ'ব 36 এতিয়া এটা বাহুৰ যোগ উলিয়াবলৈ গৈছে এতিয়া আমি জানো যে কি বৰ্গটাৰ আটাইকেইটা বাহু কি হয় সমান হয় আটাইকেইটা বাহু যেটো সমান হয় গতিকে আমি কি কৰিম এই 36টোক যদি আমি যদি 4ৰে যদি হৰণ কৰি দিওঁ যেটা চাৰিটা সমান বাহু থাকে গতিকে 4ৰে যদি হৰণ কৰি দিওঁ 4 9 36 গতিকে এটা বাহুত কিমানকৈ থাকিব 9 সেন্টিমিটাৰকৈ থাকিব গতিকে এনচাৰটো হ'ব 9 সেন্টিমিটাৰ নেক্সট কুৱেশ্যনটো লৈছোঁ কাষৰ চিত্ৰত এ চি ইকুৱেল টু 10 সেন্টিমিটাৰ হ'লে x আৰু y মান হ'ব আমাৰ ইয়াত ছবি দিয়া আছে আয়ত এটা দিয়া আছে যে আয়তটোত কি কৈছে এ চি ইকুৱেল টু 10 মানে এই যেডাল এ চি কৰ্ণ আছে এডাল কিমান সেন্টিমিটাৰ দিয়া আছে 10 সেন্টিমিটাৰ বুলি দিয়া আছে x আৰু y মানটো উলিয়াব লাগে এতিয়া আমি ইয়াৰ ক্ষেত্ৰত কেনে পাম আগতে এটা কুৱেশ্যন পাইছিলোঁ ইয়াত কিন্তু মই এইবোৰ ব্লেংক ৰাখিছোঁ কেলে কুৱেশ্যনটো মই এনচাৰটো নাজানো মই এনেকৈ জাষ্ট কৰিব চাইলেহে গম পাম কিমান হ'ব গতিকে এনচাৰখিনি ইয়াত লোৱা হোৱা নাই আমাক ইয়াত এনেকৈ ধৰণৰ বিভিন্ন মান দিয়া থাকিব এটা শুদ্ধ উত্তৰ দিয়া থাকিব বাকী তিনিটা ভুল উত্তৰ দিয়া থাকিব তাৰপৰা শুদ্ধ উত্তৰটো বাচিব লাগে যদি MCQ হয় এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কি কৈছোঁ যে এটা আয়তৰ ক্ষেত্ৰত যি হয় কৰ্ণ দুডাল আমি সমান বুলি পাইছিলোঁ আয়তৰ ক্ষেত্ৰত কি বুলি পাইছিলোঁ যে আয়তৰ ক্ষেত্ৰত দুইডাল কৰ্ণ কি হয় পৰস্পৰ সমান এতিয়া দুইডাল যদি সমান হয় তেতিয়া কি হ'ব AC ইকুৱেল টু BD বুলি ক'ব পাৰোঁ AC আৰু BD দুইডাল কি হ'ব সমান হ'ব গতিকে AC আৰু BD যদি সমান হয় AC মানে কিমান আমাক কৈ দিছে 10 সেন্টিমিটাৰ গতিকে 10 ইকুৱেল টু BD মানে কি x আৰু y দুইটা লগ লাগি পেলাইহে কি হৈছে BD হৈছে গতিকে x আৰু y দুইটা লগ লাগি কি BD মানে x আৰু y দুইটা যোগ কৰি দিলে কিমান হ'ব 10 সেন্টিমিটাৰৰ সৈতে সমান হ'ব আকৌ আৰু এটা কথা পাইছিলোঁ যে আয়তৰ ক্ষেত্ৰত কৰ্ণডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে কি ইয়াৰ পৰা ইয়ালৈ যিটো দৈৰ্ঘ্য ইয়াৰ পৰা এলো সমান দৈৰ্ঘ্য মানে এইটো যদি 5 হয় এইটো কি হ'ব 5 হ'ব গতিকে এইটো যদি x হয় আমি y টোকে x হিচাপে ধৰিব পাৰোঁ দুইটা সমান হয় গতিকে x ইকুৱেল টু কি হয় তাত y হয় গতিকে ইয়াত x ৰ জেগাত আমি y বা y জেগাত x লিখি দিম যেনেকৈ x + x বুলি লিখিব পাৰোঁ কিমান হ'ব 2x 10 ইকুৱেল টু 2x হ'ল গতিকে ইয়াৰ পৰা যদি মই x ৰ ভেলু উলিয়াব যাওঁ দুইটো ইফালে পূৰণ হৈছে ইফালে 10টো হৰণ কৰিলে হ'ব 5 কি ক'লো আকৌ এবাৰ কৈছোঁ যে AC ডাল এডাল কৰ্ণ আৰু BD ডাল এডাল কৰ্ণ দুইডাল কৰ্ণ কি হ'ব সমান হ'ব যেহেতু এটা আয়ত হয় গতিকে AC ইকুৱেল টু BD লিখিলোঁ AC মানে কি 10 গতিকে AC ভেলুটো ইয়াত লিখিলোঁ 10 BD মানে কেনেকৈ হৈছে এডাল BD x আৰু y লগ হৈ পেলাই BD হৈছে গতিকে x + y লিখিলোঁ আকৌ আৰু এটা পাইছিলোঁ যে আয়তৰ ক্ষেত্ৰত কি হয় কি কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত মানে সমানে দুভাগ হয় সমানে যদি দুভাগ হয় এডাল যদি x হয় ইডালো x বুলি আমি ক'ব পাৰোঁ দুইডাল সমান বা এডাল যদি y কওঁ এডালকো y বুলি ক'ব পাৰোঁ মানে x ইকুৱেল টু y বা y ইকুৱেল টু x বুলি লিখিব পাৰোঁ ইয়াত কি কৰিলে আমি যেটো x বা y যিকোনো এটা ভেলু উলিয়াব লাগে গতিকে x + y ইকুৱেল টু 10 বুলি থাকিলে আমি এটাৰ মান উলিয়াব নোৱাৰিম সেইকাৰণে x ৰ জেগাত কি কৰি y জেগাত কি কৰিলোঁ সেই x যে দুইটা সমান আছিলে গতিকে y জেগাত মই কি বুলি লিখিলোঁ x বুলি লিখিলোঁ গতিকে x + x মানে কিমান 2x ইকুৱেল টু 10 হ'ল 2x ইকুৱেল টু যদি 10 হয় x ৰ ভেলুটো কিমান হ'ব 2 এ 10 হৰণ কৰিলে কিমান পাম 5 পাম গতিকে এনচাৰটো হ'ব 5 গতিকে ইয়াৰ মানটো এনচাৰটো 5 সেন্টিমিটাৰ বুলি য'ত থাকিব এনচাৰটো হ'ব সেইটো তাৰপিছত ABCD এটা ৰম্বাছত AB ইকুৱেল টু 36 + 4 আৰু BC ইকুৱেল টু 26 + 7 হ'লে DC আৰু AD বাহুৰ দিশ হ'ব ইয়াত আমাৰ তেনেকৈ কোনোবা এটা শুদ্ধ উত্তৰ দিয়া থাকিব বাকী তিনিটা ভুল থাকিব কোনটো শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে এতিয়া এটা ৰম্বাছৰ ক্ষেত্ৰত আমি পাইছোঁ যে ৰম্বাছটাৰ ক্ষেত্ৰত কি হয় আটাইকেইটা বাহু সমান হয় মানে AB ইকুৱেল টু BC ইকুৱেল টু CD ইকুৱেল টু DA চাৰিটা বাহু কি হয় সমান হয় এটা ৰম্বাছৰ চাৰিটা বাহু সমান গতিকে ইয়াত যদি চাওঁ যে এই যেটো AB আৰু BC তাক যদি সমান বুলি লিখি তাৰ পৰা যদি মই x ৰ ভেলুটো যদি উলিয়াব পাৰোঁ x ৰ ভেলুটো যিমান হ'ব তাৰ সৈতে কি হ'ব বাকীকেইটা আমি সমান বুলি লিখিব পাৰিম মানে মই কৈ দেখাইছোঁ কেনেকৈ কৰিব পাৰিম যে AB ইকুৱেল টু কি 36 + 4 BC ইকুৱেল টু 26 + 7
এই দুইটা কি হ'ব সমান হ'ব কিহৰ কাৰণে AB আৰু BC বাহু দুটা কাৰ ৰম্বাসৰ বাহু গতিকে সেই আমি পাইছিলো ৰম্বাসৰ আটাইটা বাহু সমান বুলি গতিকে আমি কি বুলি লিখিব পাৰোঁ 3x + 4 = 2x + 7 কিহৰ কাৰণে লিখিলো কাৰণ AB = কি BC ৰম্বাসৰ আটাইটা বাহু সমান কাৰণে এই বাহুটো সমান গতিকে 3x + 4 = 2x + 7 ৰ সৈতে সমান হ'ব 3x এফালে 2x টো যদি এফালে হেতু মাইনাস হ'ব আৰু a7 টো এফালে থাকিব এফালে +4 আছে এফালে গলে -4 3x - 2x মানে কিমান x = 7 - 4 মানে কিমান 3 গতিকে ইয়াৰ মানটো এই 3 টোকে নি পেলাই যদি মই ইয়াৰ কোনবা তাত বহাই দিওঁ তেতিয়া কি পাম ইয়াত কি বহাব লাগিব x = 3 আছে গতিকে 3 * 3 + 4 = 3 × 9 9 4 কিমান 13 গতিকে ইয়াৰ মানটো কিমান হ'ব 13 হ'ব ইয়াতো যদি আমি একে পাম কাৰণ 2 * x x ৰ ভ্যালু কিমান পাইছো 3 গতিকে ইয়াত যদি 3 বহাই দিওঁ +7 2 3 × 6 = 7 সমান কিমান 13 গতিকে এইটো 13 মানে দুইটা কিমান সমান এটা হেতুটা যদি 13 হয় বাকি দুটাও কিমান হ'ব 13 13 হ'ব কাৰণ কি যে ৰম্বাসৰ আটাইকিটা বাহু সমান গতিকে ইয়াতো যেহেতু 13 এটো যেহেতু 13 আৰু BC আৰু AD কিমান হ'ব 13 সেন্টিমিটাৰ হ'ব গতিকে এনসাৰটো হ'ব 13 সেন্টিমিটাৰ পৰৱৰ্তী কোৱেশ্চনটো লৈছো ABCD আয়তত AC কৰ্ণৰ দৈৰ্ঘ্য 6x - 2 আৰু BD কৰ্ণৰ দৈৰ্ঘ্য 4x + 2 হলে AC বাহুৰ দৈৰ্ঘ্য হ'ব কি কৈছে বাই AC কৰ্ণৰ বুলি ক'লে হ'ব AC টো আমাৰ কৰ্ণ বুলি যেটো হৈছে বাই AC কৰ্ণ বুলি লিখিম বাহু নহয় তাত এতিয়া ABCD আয়তত AC এডাল কৰ্ণ তাৰ দৈৰ্ঘ্য যদি কিমান দিছে 6x - 2 আৰু BD কৰ্ণৰ দৈৰ্ঘ্য দিছে 4x + 2 আৰু AC ডালৰ দৈৰ্ঘ্যটো আমাক উলিয়াব লাগে এটো যদিও দৈৰ্ঘ্যটো দিছে তাত কিন্তু কি আছে 6x - 2 আছে গতিকে x দি আছে তাৰ পৰা আমি এটা মান এটা উলিয়াব পাৰিম গতিকে সেই মানটো আমাক উলিয়াই দেখাব গৈছে এতিয়া আমি পাইছো কি ই আমাক কৈছে যে ABCD এটা আয়ত আৰু তাৰে দুডাল কৰ্ণ দিয়া আছে এতিয়া আমি জানো যে আয়তৰ কি হয় কৰ্ণ দুডাল সদায় সমান হয় মানে কি বুলি লিখিব পাৰো যে AC যেটো দৈৰ্ঘ্য 6x - 2 হি সমান হ'ব কাৰ হৈতে BC যেটো কৰ্ণৰ দৈৰ্ঘ্য 4x + 2 তাৰ হৈতে সমান কিহৰ কাৰণে আয়তৰ কৰ্ণ দুডাল সদায় সমান গতিকে 6x - 2 আৰু 4x + 2 টো কি হ'ব সমান যেহেতু ই কৰ্ণৰ দৈৰ্ঘ্য হয় দুইটা এতিয়া ইয়াৰ পৰা যদি মই x ৰ ভ্যালু লিয়াও 6x এফালে 4x টো যদি এফালে হেতু -4x হ'ব কাৰণ ইয়াৰ আগত কি আছে প্লাস আছে গতিকে এফালে আহিলে মাইনাস হ'ব আৰু a2 টো এফালে ৰাখিম এফালে যেটো মাইনাস আছে ইফালে গলে কি হ'ব +2 গতিকে ইফালে গুছি গলে হি গল +2 6x - 4x 6 ৰ পৰা যদি 4x যায় তেতিয়া কিমান হ'ব 2x হ'ব ইফালে হ'ব 2 + 2 4 x ৰ ভ্যালু কিমান হ'ব 2 যদি ইফালে সাইড এফালে দুইটো পূৰণ আছে ইফালে গলে হৰণ হ'ব 4 যদি 2 ৰে হৰণ কৰি দিও কিমান পাম 2 গতিকে x ৰ ভ্যালু পালো 2 এতিয়া আমাক কেতিয়া এনে কৰিব x ৰ ভ্যালু উলিয়াব লাগিব পাৰে গতিকে x ৰ ভ্যালু দিলে 2 থাকিব কিন্তু এটা যেটো AC কৈছে গতিকে AC মান উলিয়াব লাগে এতিয়া AC মান কিমান দিছিলে 6x - 2 বুলি দিছিলে এই যেটো x ৰ মান পালো তাকে আমি ইয়াত বহাই দিম কিমান হ'ব 6 * x x মানে কিমান 2 - 2 6 * 2 12 - 2 12 - 2 হল 10 গতিকে এনসাৰটো হ'ব কিমান 10 সেন্টিমিটাৰ সেন্টিমিটাৰ নে কি আমাক কোৱা নাই গতিকে 10 বুলি লিখিলে হ'ব যদি সেন্টিমিটাৰ বুলি থাকে তেতিয়া সেন্টিমিটাৰ মিটাৰ বুলি থাকিলে মিটাৰ বা যেটো একক দিয়া থাকে হেতু গতিকে ইয়াৰ এনসাৰ হ'ব যেটো 10 বুলি থাকিব হেতু হ'ব ইয়াৰ এনসাৰ এনেকে উলিয়াব লাগিব নেক্সট ABCD বৰ্গত এংগল A = 4x + 30 হলে x ৰ মান হ'ব এটা কি দিছে এটা বৰ্গ আছে তাৰ এটা কোণৰ মান কিমান 4x + 30 তাৰ পৰা x ৰ মানটো উলিয়াব লাগে এতিয়া আমি পাইছিলো যে বৰ্গৰ কি হয় প্ৰতিটো কোণৰ মান কি হয় 90 ডিগ্ৰী হয় গতিকে এই কোণটো যদি 4x + 30 হয় মানে এই কোণটো আমি কাৰ সৈতে সমান 90 ডিগ্ৰীৰ সৈতে সমান বুলি ক'ব পাৰো আকৌ ইয়াত A = দিছে কিমান 4x + 30 বুলি মানে কি হ'ব A = যেটো 90 ডিগ্ৰী হয় কিহৰ কাৰণে হয় যে বৰ্গৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী আকৌ A = ইয়াত দিছে 4x + 30 মানে আমি নেকি লিখিব পাৰো যে 4x + 30 টো কাৰ সৈতে সমান হয় 90 ডিগ্ৰীৰ সৈতে কি হ'ব লাগিব সমান হ'ব লাগিব ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াব পাৰিম 4x = ইফালে +30 আছে ইফালে যদি মই মাইনাস কৰি দিও 90 পৰা 30 টো গলে থাকিব 60 x টো ইফালে ৰাখি দিলো এফালে 4 টো পূৰণ হৈ আছে x ৰ লগত ইফালে গলে হৰণ হ'ব 60 ক যদি 4 ৰে হৰণ কৰো 4 × 15 = 60 গতিকে x ৰ ভ্যালু হ'ব কিমান 15 ডিগ্ৰী গতিকে x ৰ মান হ'ব 15 নেক্সট কোৱেশ্চনটো আছে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত 3:4:5:6 হলে চতুৰ্ভুজটোৰ কোণ কেইটাৰ যোগ হ'ব কি কৈছে অনুপাত কেইটাৰ কোণ কেইটাৰ অনুপাত কেইটা দিয়া আছে 3:4:5:6 ইয়াৰ হে কোণ কেইটাৰ যোগ কেইটা ক'ব লাগে এতিয়া এই অংকটো আমি দুটা প্ৰকাৰে কৰিব পাৰো প্ৰথম কি কৰিব পাৰো আটাইকেইটা অনুপাত যোগ কৰি পেলাই তাৰ পৰাও কৰিব পাৰো বা 3x 4x 5x 6x বুলি ধৰি আটাইকেইটা যোগ কৰি মানে এনেকে 3x + 4x + 5x + 6x = আমি আটাইকেইটা কোণ যোগ কৰিলে কিমান হয় 360 ডিগ্ৰী হয় গতিকে এনেকে কৰি পেলাই কৰিব পাৰো ঠিক আছে এনেকে কৈছো বাৰু কি ৰইম আমি আটাইকেইটা কোণ ধৰি লম 3 4 5 6 অনুপাতকেইটা যে দিয়া আছে তাৰ পৰা ধৰি লম 3x 4x 5x আৰু 6x আটাইকেইটা কোণ যদি যোগ কৰি দিও চতুৰ্ভুজটা আটাইকেইটা কোণ যোগ কৰিলে কিমান হয় 360 ডিগ্ৰী গতিকে এনেকে লিখি ললো এইটা যদি যোগ কৰো কিমান হ'ব 3 * 7 7 * 7 = 12 18 গতিকে 18x = কিমান 360 ডিগ্ৰী
এক্সটো যদি এইফালে ৰাখি দিওঁ 18টো সিফালে হৰণ হৈ যাব 360 ডিভাইডেড বাই 18 এইটো যদি হৰণ কৰোঁ কিমান পাম 20 মানে এক্সৰ ভেলু হ'ব 20 গতিকে এক্সৰ ভেলু যদি 20 হয় মই যদি ইয়াত যদি বহুৱাই যাওঁ 3x কিমান হ'ব 3x 3 × 20 মানে 60 আকৌ 4x কিমান হ'ব 4 × 20 এক্সৰ জেগাত 20 বহিব গতিকে 80 ডিগ্ৰী 5x কিমান হ'ব 5 × 20 গতিকে 100 ডিগ্ৰী আৰু লাষ্ট যেটো 6x আছে 6 × 20 মানে 120 ডিগ্ৰী গতিকে হ'ব 60 ডিগ্ৰী 80 ডিগ্ৰী 100 ডিগ্ৰী আৰু 120 ডিগ্ৰী আমাৰ এনেকৈ ইয়াত অপশ্যন দিয়া থাকিব 60 80 100 আৰু 120 এনেকৈ যেটো থাকিব সেইটো হ'ব এনসাৰ গতিকে এনেকৈ আমি এটো কৰিব পাৰো বা আৰু এটা যে কৈছিলো কেনেকৈ কৰিব পাৰো হিটো হ'ব এনেকৈ আটাইটা প্ৰথম যোগ কৰিম আটাইটা যোগ কৰিলে ইয়াৰ পৰা 18 পাম 18 ভাগৰ প্ৰথম 3 লম আৰু যেটো আটাইটা কি হয় আমি চতুৰ্ভুজটা আটাইটা কোণৰ সমষ্টি 360 থাকে গতিকে ইয়াত 360 টো পূৰণ কৰি দিম 18 যদি কৰি দিটো 20 হ'ব গতিকে 3 20 60 গতিকে প্ৰথমটো মানে কিমান 60 তেনেকৈ ধৰণে বাকিকিটা আমি কৰিলো হে আগৰটো হতে একে পাম এনেকৈ ধৰণে বাকিকিটা কোণৰ মান পাই যাম এইখিনিতে আমি চতুৰ্ভুজসমূহৰ বিভিন্ন প্ৰকাৰ যিসমূহ চতুৰ্ভুজ আছে চতুৰ্ভুজসমূহক আমি গোটেইখিনি লগ লগাই এটা ছবি চাম এই ছবিটোৰ সহায়ত আমি কিছুমান কথা বুজি পাম যে এনেকৈ দিয়া আছে কি এই চতুৰ্ভুজসমূহৰ ভিতৰত কোন কোন সোমাই থাকে ট্ৰেপিজিয়াম সমান্তৰিক আয়ত বৰ্গ আৰু কি ৰম্বাস তাৰ পিছত এই ট্ৰেপিজিয়ামটো আকৌ কি হয় নাথাকে সমান্তৰিকৰ ভিতৰত সোমাই নাথাকে মানে ট্ৰেপিজিয়ামটো এটা কি নহয় সমান্তৰিক নহয় কিন্তু ইয়াত যেটো আছে আয়ত বৰ্গ আৰু ৰম্বাস এনেকৈ যে ইয়াৰ ভিতৰত যে সমান্তৰিকটো এই ঘৰতে কা বুজাইছে সমান্তৰিক বুজাইছে সমান্তৰিকৰ ভিতৰত কোন সোমাই আছে আয়ত বৰ্গ আৰু ৰম্বাস সোমাই আছে কিন্তু সমান্তৰিকৰ বাহিৰত কোন পায় ট্ৰেপিজিয়াম কাৰণ ট্ৰেপিজিয়ামটো কি হয় দুইযোৰ বিপৰীত বাহু সমান্তৰাল নহয় গতিকে ট্ৰেপিজিয়ামটো কি নহয় সমান্তৰিক নহয় আৰু ইয়াত যেনেকৈ সমান্তৰিকৰ ভিতৰত পালো আয়ত বৰ্গ আৰু ৰম্বাস তেনেকৈ আমি আয়তৰ ভিতৰতো দুটা পাওঁ কাক পাওঁ বৰ্গটোকো আমি এটা কি বুলি ক'ব পাৰোঁ আয়ত বুলি ক'ব পাৰোঁ আকৌ এই যেটো ৰম্বাসৰ ঘৰত যেনেকৈ দিয়া আছে মানে বৰ্গটো আকৌ কাৰ লগতো পৰিব পাৰে ৰম্বাসৰ লগতো পৰিব পাৰে কিহৰ কাৰণে যে বৰ্গটোৰ আমি পাইছিলো যে বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে আয়তৰ ক্ষেত্ৰটো কি আছিল যে বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব গতিকে বৰ্গ এটা কি হ'ব পাৰে আয়ত হ'ব পাৰে আকৌ বৰ্গ এটাৰ ৰম্বাস কিয় হ'ব পাৰে যে বৰ্গটোৰ আটাইকেইটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী এই যে আটাইকেইটা বাহু সমান ৰম্বাসৰ কি হয় আটাইকেইটা বাহু সমান হয় গতিকে বৰ্গ এটা কি হ'ব পাৰে ৰম্বাসো হ'ব পাৰে গতিকে আমি এনেকৈ ধৰণে এইখিনি চাব পাৰো আজিলৈ ভিডিওটো ইমানতে ৰাখিছো ধন্যবাদ